আপোনালোকক মোৰ এই চেনেলত স্বাগতম জনাইছোঁ। আপোনালোকে যিসকলে HS ফাইনেলৰ এক্সাম দিছে, যিহেতু বহুতো অধীৰ আগ্ৰহেৰে আপোনালোকে ৰৈ আছে আপোনালোকৰ ৰিজাল্টক লৈ। বহুতে বিভিন্ন ধৰণৰ নিউজ ইতিমধ্যেই পাব্লিছ কৰা হৈছে। গতিকে আজি আপোনালোকক মই যিটো নিউজ ক'বলৈ বিচাৰিছোঁ বা যিটো আপোনালোকক খবৰ দিব বিচাৰিছোঁ, সেয়া হৈছে আপোনালোকৰ ৰিজাল্টৰ ওপৰত। আৰু আপোনালোকৰ যি ৰিজাল্ট, সেই ৰিজাল্টবিলাক সাধাৰণতে কেতিয়াকৈ দিব এইটোৰ বিষয়ে যিহেতু সন্মানীয় যি আমাৰ শিক্ষামন্ত্ৰী মহোদয় আছে, তেওঁ ইতিমধ্যেই আগবঢ়াইছে আপোনালোকৰ ৰিজাল্ট কেতিয়াকৈ দিব। চ' সেই গোটেই যিটো টুইট তেওঁ কৰিছে সেইখিনি আপোনালোকক দেখুৱাম। টুইটৰ মাধ্যমেদি তেওঁ জনাইছে, আৰু যিহেতু এইটো ৰিয়েল হয়, আপোনালোকে কালি আপোনালোকৰ যিটো টুইট সাধাৰণতে আহিছে এতিয়া, সেই টুইটৰ থ্ৰুৱেদি আপোনালোকক মই এইটো ক'ব পাৰোঁ যে আপোনালোকৰ যি ৰিজাল্ট, সেই ৰিজাল্টবিলাক কেতিয়াকৈ দিব পাৰিব। চ' আপোনালোকে ডাইৰেক্ট টুইটটোৱে চাওক, বৰ বেছি দীঘলীয়াও কৰিব নাযাওঁ ভিডিঅ'টো। প্ৰথম কথাটো হৈছে আপোনালোকৰ এই টুইটটো আহিছে সন্মানীয় যি আমাৰ শিক্ষামন্ত্ৰী আছে তেওঁৰ থ্ৰুৱেদি, ৰণোজ পেগু ডাঙৰীয়া, আৰু এওঁ লিখিছে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল AHSEC উইল ডিক্লেয়াৰ HS এক্সাম ৰিজাল্টছ 2024। তেওঁ কৈছে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যি HS ফাইনেল ইয়েৰৰ যি এক্সাম ৰিজাল্ট আছে, সেই ৰিজাল্টবিলাক 2024-ৰ। আপোনালোকে এটা কথা জানে যে কিছুদিনৰ আগত শিক্ষা সংসদৰ ফালৰ পৰা, অৰ্থাৎ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ ফালৰ পৰা এটা প্ৰেছ বিবৃতি সাধাৰণতে ওলাইছিল, আৰু য'ত নেকি উল্লেখ কৰা হৈছিলে যে 10 তাৰিখৰ আগত আপোনালোকৰ যি ৰিজাল্ট, সেই ৰিজাল্টবিলাক আহিব। আৰু সেইটোৰ ওপৰতেই আজি এই নটিফিকেশ্যনখনো আহিছে। আৰু আপোনালোকে বহুতে ভাবি আছিল 8 তাৰিখে ৰিজাল্টটো দিব, কিন্তু 8 তাৰিখে আপোনালোকৰ ৰিজাল্ট নিদিলে। আৰু আপোনালোকৰ এতিয়া ৰিজাল্টটো কেতিয়াকৈ দিব সেইটোৰ বিষয়ে যিহেতু এইটো উল্লেখ কৰিছে। চ' ইয়াত চাওক, আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল উইল ডিক্লেয়াৰ HS এক্সাম ৰিজাল্ট 2024 টুমৰো এট 9 AM, অৰ্থাৎ আপোনালোকৰ কালি 9টা বজাত আপোনালোকৰ যি ৰিজাল্ট, সেই ৰিজাল্টটো ওলাব। আৰু ৰিজাল্টবিলাক চাবৰ কাৰণে সাধাৰণতে আপোনালোকৰ বহুতকেইটা ৱেবছাইট আছে, আৰু নটিফিকেশ্যনখন আচলতে ইয়াত কৈছে দ্য অফিচিয়েল প্ৰেছ ৰিলিজ উইল বি ইছ্যুড এট 7 AM। কালি আপোনালোকৰ 7টা বজাত ৰাতিপুৱা অফিচিয়েল নটিছখনো আহি যাব। গতিকে সকলোকে বেষ্ট উইচেছ তেওঁ কৰিছে। আৰু আপোনালোকৰ যি ৰিজাল্ট চাবৰ কাৰণে যিকেইটা ৱেবছাইট সাধাৰণতে আছে, সেইকেইটা হৈছে rizaltassam.in, আপোনালোকে তাতো চাব পাৰে, বা আপোনালোকে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ যিটো অফিচিয়েল ৱেবছাইট আছে সেইটোতো আপোনালোকে ডাইৰেক্ট চাব পাৰে। HS এক্সাম ৰিজাল্ট বুলি মৰাৰ লগে লগে আপোনালোকৰ ওচৰত আহিয়ে যাব সেই পেজটো। দ্বিতীয়, আপোনালোকৰ যি indiaresult.com আপোনালোকে ইয়াত পাই যাব যিটো ৰিজাল্ট। চ' বহুতকেইটা ইতিমধ্যে ৱেবছাইট আছে। কালি যিহেতু প্ৰেছ বিজ্ঞপ্তি তেওঁলোকে দিব, ৰাতিপুৱা আপোনালোকক মই অৱগত কৰিম ক'ত আপোনালোকে চাব পাৰিব, আৰু সাধাৰণতে আপোনালোকক কেনেকৈ কোনটো সোনকালে আপোনালোকৰ ওচৰত ৰিজাল্টটো আহি যাব, যিহেতু সেই সময়ত খুব বেছি ব্যস্ত হ'ব, খুব বেছি বিজি হৈ যাব, গোটেই ৱেবছাইটবিলাক হেং হ'ব। গতিকে কালি কেনেকৈ আপোনালোকে ৰিজাল্টটোনো ফাৰ্ষ্টলি আপোনালোকে চাব পাৰে তাৰ বিষয়ে আপোনালোকক দেখুৱাই দিম। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু এইটো আছিলে ইনফৰ্মেশ্যন, গতিকে আপোনালোকক জনালোঁ। ধন্যবাদ।